লটারির যোগেদি রোটেশনের যোগেদি রিজার্ভেশন পলিসির যোগেদি মিচিং জনজাতিৰ মহিলা এগৰাকী যেতিয়াই জিলা পৰিষদৰ সভানেত্ৰী হ'ল আকাশে কি কৰিলে ইয়াৰ প্ৰতিবাদত শিৱসাগৰ স্তব্ধ কৰি পেলালে আৰু এইকাৰণে আজি মই আকাশক ধন্যবাদ জনাইছো আপোনালোকে আমাক বুজাই দিলে আমি কোন আপোনালোকে বুজাই দিলে তাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছো বাকী যিবিলাক সংগঠনৰ নেতাই আমাক সমালোচনা কৰিছে কুকুৰে কাইক নকৰা গালি পাৰিছে সেয়া মই আশীৰ্বাদ বুলি ধৰি লৈছো সেয়া শিশু পোৱাৰ কাৰণে আশীৰ্বাদ ট্ৰাইবেল সংঘৰ কাৰণে আশীৰ্বাদ আপোনালোকে আহি এই সফল কৰি তোলাৰ বাবে মই পুনৰবাৰ আপোনালোকক আমি ট্ৰাইবেল সিধা মানুহ সিধা কথা সিধা মানুহ সিধা কথা 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি বিৰোধ কৰিম সিধা তাত কোনো বেকাতেৰা নাই সিধা কথা বিৰোধ কৰো কিয় কৰো 1996 চনতে সকলোৱে গম পাই থৈছে কিয় কৰিছো এই ৰাজনীতিত চৰকাৰী পক্ষ শাসকীয় পক্ষ বা বিপক্ষই আজি যদি ষড়যন্ত্ৰ কৰিছে এই সমাবেশৰ জৰিয়তে এখেতসকলক আমি জনাই দিব বিচাৰিছো আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ নচলিব কোনোবা কয় আমাক কোনোবা ক'ব বিচাৰে ভোটৰ সময়ত চাই ল'ম ভাই ৰাজনীতি 5 বছৰ এই জনজাতি সমাজ জীবন ভৰৰ কাৰণে থাকিব আমাৰ নতুন প্ৰজন্মৰ সংবিধানে দিয়া যি সাংবিধানিক প্ৰদত্ত এই প্ৰদত্তৰ অধিকাৰ আমাৰ নতুন প্ৰজন্মৰ কাৰণে CC2 আৰু এই জনজাতি সংগ্ৰামী এই সতীৰ্থসকলে জীয়াই ৰাখিব লাগিব এই কথাই স্পষ্ট ইয়াত কোনো লোক ধাক নাই কোনোবা ক'ব বিচাৰে ৰাজনীতিৰ চৰকাৰী পক্ষক গালি দিছে কোনোবাই ক'ব বিচাৰে বিৰোধী পক্ষক গালি দিছে নাই আমি গালি নিদু আমাৰ নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে আমি একগোট হৈছো আৰু আমাৰ নিজৰ জাতিৰ অস্তিত্বক আমি ৰক্ষা কৰিব লাগে হেই স্পষ্ট কথা এই মঞ্চৰ পৰা যিসকল শাসক বিৰোধীৰ পাৰ্টিয়ে আজিৰ দিনত মুকলিকৈ 6 জনগোষ্ঠীক সমৰ্থন কৰিছে তেখেতসকলক অহা 25 নৱেম্বৰৰ দিনা বিধানসভা চলিব এই সময়ত আমাৰ পক্ষ যদি নলয় তাৰ কিন্তু পৰিণাম ইয়াতকৈ বেছি ভয়ানক হ'ব এই কথা মই আজিয়ে আপোনালোকক কৈ থৈছো গাইজ দীঘলীয়া কথা কৈ লাভ নাই একগোট যিসকল মানুহে আজি আমাৰ আদিত্য খাগলাৰী কোন বুলি কৈছে তেখেতসকলক ইয়াৰ পৰা জনাব বিচাৰিছো আদিত্য খাগলাৰীৰ কণ্ঠ অকলশৰীয়া নহয় 40 লক্ষ জনজাতিৰ একে সুৰৰ একেটা কথা সিধা কথা সকলোকে পুনৰবাৰ সংগ্ৰামী জিন্দাবাদেৰে সকলোলৈ এই যি আহ্বান প্ৰত্যেকটো জনজাতি গাঁৱলৈকে নিব লাগিব প্ৰত্যেকটো জনজাতি গাঁৱত থাকে আমাৰ এই ঐক্যতাক আকৌ প্ৰমাণ কৰিব লাগিব এই প্ৰমাণেৰে মোৰ এই সমূহ বক্তব্য সকলোলৈ মোৰ সমূহ বক্তব্য সামৰিছো পুনৰবাৰ সকলোৱে হাত দুটা উঠাই চিঞৰক ট্ৰাইবেল ঐক্য জিন্দাবাদ ট্ৰাইবেল ঐক্য জিন্দাবাদ ট্ৰাইবেল ইউনিটি জিন্দাবাদ CC2 জিন্দাবাদ ট্ৰাইবেল সংঘ জিন্দাবাদ ট্ৰাইবেল ইউনিটি জিন্দাবাদ ট্ৰাইবেল ইউনিটি জিন্দাবাদ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নচলিব এই যুদ্ধ চলিছে এই সংগ্ৰাম চলিছে এই যুদ্ধ চলিছে এই সংগ্ৰাম চলিছে মই আজি মঞ্চৰ পৰা ক'ব বিচাৰিছো আমাৰ অধিকাৰ যদি আপোনালোকে কাঢ়ি নিব বিচাৰে বাপকেৰ সম্পৃক্ত হয় আমাৰ দিল কাঢ়ি লৈ যাব বিচাৰিছে আমাৰ দিল আৰু অন্তৰ কাঢ়ি লৈ যাবৰ পৰিৱেশ এই 45 লাখ জনজাতি ৰাইজে আমি কেতিয়াও নিদিওঁ দিয়াটো সম্ভৱ নহয় দিবলৈ আমি নিদিওঁ
তেওঁলোকে আজি কৈ আছে তেখেতসকলে অসমৰ ভূমিপুত্ৰ। যদি তেওঁলোকে অসমৰ ভূমিপুত্ৰই হয় 1952 চনত তেওঁলোকে জনজাতিৰ তালিকাভুক্ত কিয় নহল? তাৰমানে 1952 চনত ভূমিপুত্ৰ হয়, 2025 চনত তেখেতসকলে ভূমিপুত্ৰ বুলি ক'ব আহিছে, ক'বলৈ নাপায়। যদি লাজ আছে এই ধৰণৰ কথাবিলাক ক'বলৈ তেখেতসকলে নাপায়। মোৰ আহ্বান তেখেতসকলৰ প্ৰতি থাকিব, তেওঁলোকে আজিৰ তাৰিখত আদাৰ বেকত ক্লাছৰ তেওঁলোকে তালিকাভুক্ত। তেওঁলোকে আজিলৈকে কোনোবাই শুনিছে OBC তেওঁলোকে তাত চাকৰি বাকৰি পোৱা নাই, সুবিধা পোৱা নাই, তাত আন্দোলন কৰাৰ আমাৰ শুভেচ্ছা আছে, আমি সহযোগ কৰিম। তেওঁলোকে তাত কওক জনজাতিসকলে কেইটামান ST সমষ্টিত, কেইটামান SC সমষ্টিত, বিশেষকৈ জনজাতি মানুহসকলৰ কাৰণে কেইটামান MLA, কেইটামান MP, কেইখনমান অট'নমাছ কাউন্সিল, পঞ্চায়তত সুবিধা পোৱাৰ কাৰণে যদি তেখেতসকলে জনজাতিত হ'ব বিচাৰিছে, তেতিয়াহ'লে এই জনজাতিটো হ'ল আজিৰ তাৰিখত ব্ৰেন হ'ব বিচাৰিলে নাপায়, ব্ৰেন বনাব খুজিলে নাপায়, ব্ৰেণ্ডত সোমাব খুজিলে নাপায়। তাৰ কাৰণে হাজাৰ হাজাৰ বছৰৰ সভ্যতা সংস্কৃতিৰ সংগ্ৰামৰ ফলশ্ৰুতি সেই ব্ৰেন হয়। গতিকে তেওঁলোকে ST হোৱাৰ পৰিৱৰ্তে তেওঁলোকে OBC, এই OBCতে তেখেতসকলে MLA MP চিট ৰিজাৰ্ভ কৰিব লাগে বুলি সংগ্ৰাম তেখেতসকলে কৰক, তাত আমাৰ সহযোগিতা থাকিব। STৰ ভাগটো তেখেতসকলে ল'বৰ কাৰণে ইচ্ছা প্ৰকাশ তেখেতসকলে নকৰিব, ইচ্ছা প্ৰকাশ তেখেতসকলে নকৰিব। কাৰণ আজিৰ যে 6টা জনগোষ্ঠী ST হ'ব বিচাৰিছে, তেওঁলোকে OBCৰ তেখেতসকলৰ 22%, OBCৰ 22% যদি আহে, আমাৰ 12% যদি 22% আহে, প্ৰকাণ্ড পাহাৰখনে আমাৰ জনজাতিবিলাকক মাৰি পেলোৱাৰ দৰে আমাক ধ্বংস কৰিবৰ কাৰণে তেওঁলোকৰ তুচ্ছ ৰচনা। মই এদিকে কৰিব নিবিচাৰিম। মোৰ আহ্বান থাকিব দিছপুৰত থকা চৰকাৰখনৰ প্ৰতি, ইয়াৰ পৰা বেছি দূৰত নহয়। যদি দিছপুৰৰ চৰকাৰখনে ভাবিছে যে এই জনজাতিসকল 45 লাখ মানুহক নোহোৱাকৈ যদি 26ৰ বয়সৰ নিৰ্বাচনৰ বয়সৰে পাৰ হ'ম বুলি যদি ভাবিছে, এই জনজাতিসকল যদি নাথাকে, আজিৰ বিজেপি চৰকাৰৰ 64টা সমষ্টিৰ 40টা সমষ্টি তেওঁলোকৰ পৰা আঁতৰি যাব, 40টা সমষ্টি। আৰু তেতিয়া 6 জনগোষ্ঠীয়ে আজিৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বচাই ৰাখিব নোৱাৰে। মই স্পষ্ট ৰূপত এই কথাখিনি কৈ দিলোঁ, ৰখাই ৰাখিব নোৱাৰে। আৰু দিল্লীৰ মোদী ডাঙৰীয়াক মই কৈছো, তেওঁ কি ভাষণ দিয়ে? বন্দে মাতৰম, বন্দে মাতৰম তেওঁৰ নহয় আমাৰো হয়। গতিকে মোদী ডাঙৰীয়া শুনাটো উচিত। এই ট্ৰাইবেল জাগিছে, ট্ৰাইবেল জাগিব। আৰু যিদিনাখনে ট্ৰাইবেল জাগি আছে, যদি দিল্লীয়ে ভাবে ট্ৰাইবেল সকলে একো কৰিব নোৱাৰে, বুৰ্বক বুলি যদি ভাবিছে, বুৰ্বক মানুহবিলাকে যে দা কথাৰ হাতুৰি ল'ব নহয়, বিজেপিটো খতম, অসমত খতম হৈ যাব। আৰু 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ সময়ত অসমৰ জনজাতি ৰাইজে যদি সহযোগ নকৰিলেহেঁতেন, আজি অসমত বিজেপিৰ নেতৃত্বত চৰকাৰখন নহয়। পাহৰি যোৱাটো উচিত নহয়, পাহৰি নাযাব। যদি পাহৰি যায়, 6 জনগোষ্ঠীৰ চিন্তা কৰি পেলাই যদি 25 তাৰিখটো যদি আমাৰ ট্ৰাইবেল সকলক যদি বঞ্চিত কৰে, আমিতো বঞ্চিত হমেই। বিজেপিৰ কৰ্মকৰ্তাসকল চৰকাৰখন লাঞ্ছিত হ'ব, ভুক্তভোগী হ'ব। অসমৰ পৰা আমি আঁতৰাই দিম তেখেতসকলক। কালি কৈছে বঙাইগাঁৱত আদিত্য খাকলে হেনো আজিৰ পৰা বোলে তেখেতসকলে ব্ৰহ্মপুত্ৰত দলিয়াই দিব। জাম্বা পাইছে আমাক, জাম্বা পাইছে আমাক, ব্ৰহ্মপুত্ৰত দলিয়াই দিব। ব্ৰহ্মপুত্ৰৰ আদিত্য খাকলে দলিয়াই দিবৰ কাৰণে ব্ৰহ্মপুত্ৰত তেখেতসকলে লাখ লাখ মানুহ শ্বহীদ হ'ব লাগিব, তেতিয়াহে আদিত্য খাকলাৰে ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে সক্ষম হ'ব। চৰ্দাৰ ৰাইজ, ভয় খাব নালাগে, ভয় খাব নালাগে। কোনোবাই যদি ভয় খুৱাই আছে, অসমখন ট্ৰাইবেল সকলে অশান্তি কৰিছে, আমি অশান্তি কৰা নাই। যিদিনাখনে ট্ৰাইবেলখন অসমৰ পৰা আমি অশান্তি কৰিম বুলি ভাবো, আমি নাই বুলি ভাবিম,
সেইদিনাখনে অসমৰ শব্দ সলনি হৈ এইখন মিয়ালেণ্ডত পৰিণত হ'ব তাৰ কাৰণে দিছপুৰ সাৱধান হোৱাটো উচিত কাৰণ অসমৰ ভূমি অসমৰ জংগল অসমৰ সংস্কৃতি অসমৰ অৰ্থনীতি অসমৰ চিনাকি জনজাতি মানুহসকলে যদি ধৰি নাৰাখে কোনো মানুহে ধৰি ৰাখিব নোৱাৰে কাৰণ আমি আটাইতকৈ লাজ পাওঁ 600 বছৰ আহোম ৰাজত্ব কৰাৰ পিছত কিংডমসকলে আজি যে এছটি হ'ব বিচাৰিছে মই আহোম হলেতো এছটি হ'ব খুজিলে মই সুইচাইড কৰি দিলোহেঁতেন নাপায় আমি ট্ৰাইবেল সকল যদি অকণ ভাল হ'ব বিচাৰিছো বি.আৰ. আম্বেদকাৰৰ কাৰণে ভাল হ'ব বিচাৰিছো আজি আপোনালোকে ঝাৰখণ্ডত যাওক আপুনি ছত্তীশগড়ত যাওক তাৰ যিসকল এবৰিজিনেল যিসকল ট্ৰাইবেল সেই ট্ৰাইবেল সকলে সংগ্ৰাম আৰম্ভ কৰিছে তাত কৰ্মীসকলে এছটি হ'ব বিচাৰিছে তাৰ একাংশ গোৱালাসকলে এছটি হ'ব বিচাৰিছে তাত তাছাসকলে এছটি হ'ব বিচাৰিছে তাৰ উৰা মুণ্ডা চাওতালসকলে এগেইনষ্ট কৰি সংগ্ৰাম বিচাৰিছে আমাৰ ইয়াৰ বদমাইশ কৰি কোনোবা বেলেগে তেখেতসকলক সোমাই দিব বিচাৰিছে সাৱধান এই দিছপুৰত থকা মানুহসকল যদি সাৱধান কৰি আমি নিদিওঁ ওচৰতে জুবিন গাৰ্গ ক্ষেত্ৰখন আছে জুবিন গাৰ্গৰ সমৰ্থকসকল ট্ৰাইবেল সকল আমি সকলে যদি জাগ্ৰত হওঁ 2026 চনত ট্ৰাইবেল সকলে যাক চৰকাৰত বহাব বিচাৰে তাকে দিছপুৰত বহাৰ ক্ষমতা আমাৰ আছে সেই কথা আজি মই কৈ থৈ গ'লো আপোনালোকক চৰ্দাৰাইজ আজি আমি সংগ্ৰামৰ কাৰণে আহিছোঁ বিভিন্ন কষ্টৰ মাজেৰে আহিছে এই সংগ্ৰাম অধিকাৰৰ সংগ্ৰাম এই সংগ্ৰাম আমি কাবাৰ বিৰুদ্ধে সংগ্ৰাম কৰা নাই আমাৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ অস্তিত্ব সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ সা-সুবিধাসমূহ সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত কৰিবৰ কাৰণে অসমখন সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ সংস্কৃতি সমাজ সুৰক্ষিত কৰিবৰ কাৰণে এই সংগ্ৰাম গতিকে এই সংগ্ৰাম কৰিবলৈ যাওঁতে ভয় খাব লগা কোনো কথা নাই কাকো ভয় খাব লগা কোনো কথা নাই ভয় কৰা কোনো যুক্তি থাকিব নোৱাৰে কোনোবাই যদি আমাক ৰঙা চকু দেখুৱাই যদি এছটি হ'ব বিচাৰিছে সেইসকল মানুহক মই সাৱধান কৰি দিছোঁ কোনোবাই যদি ৰঙা চকু দেখুৱাই যদি আমাক ভয় দেখুৱাব খোজে সেই ৰঙা চকু আমি কাঢ়ি ঘুচিয়াই মুখখন উলিয়াই দিবৰ কাৰণে চকু উলিয়াই দিবৰ কাৰণে আমি নকৰোঁ আমি ভয় নকৰোঁ আমাক ৰঙা চকু দেখাবলৈ চেষ্টা নকৰিব আৰু কৰবাক যদি সঁচাকৈ তেখেতসকলে বিচাৰিছে কোনোবা ক্ষুদ্ৰ সত্তা যদি এছটি হ'ব বিচাৰিছে যদি যুক্তি বুলি ভাবিছে তেওঁলোকে অসমৰ সংবিধান সংশোধন কৰক ৰিজাৰ্ভেশ্যন পলিচি সংশোধন কৰক আৰু আমাৰ যিৰ কাৰণে এছটি ৰিজাৰ্ভ আছে তাৰ পৰিৱৰ্তেও মুৰি ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অবিচিৰ কাৰণেও MLA MP সিটবিলাক ৰিজাৰ্ভ কৰি তেখেতসকলক খেলাৰ ব্যৱস্থা তেখেতসকলক কৰি দিয়ক আমাৰ এছটি হ'বলৈ তেখেতসকলে যাতে নাহে এইটো বাপেকৰ কথা নাহে এইটো আমাৰ ভৱিষ্যত স্বাভিমানৰ কথা এই স্বাভিমানৰ কথাক যদি আমি সংগ্ৰাম ইতিহাসত যদি লৈ যাব লগা হয় সাৱধান ৰাইজ এই সাৱধান মানে আমি লৈ যাব লাগে আমাৰ অঞ্চলত লৈ যাব আপোনালোকৰ অঞ্চললৈ যাব আপোনালোকৰ গাঁৱত লৈ যাব আপোনালোকৰ তালুকত লৈ যাব আপোনালোকৰ সমাজত লৈ যাব আপোনালোকৰ মাজত যিসকল মানুহে ৰাজনীতি কৰিছে তেওঁলোকৰ মাজত লৈ যাব মই ৰাজনীতি কৰিছোঁ সুনীল পেগুই আমাৰ ইয়াত আছে মিচিং সমাজ কাউন্সিলৰ অধ্যক্ষ আজি অসমৰ ইমান কেইখন অট'নমাছ কাউন্সিল আছে তাৰ কাউন্সিলৰ চিটবিলাক আহি থকা দিনসমূহত মোৰ আহ্বান থাকিল আজি যদি তেওঁলোকে যদি এনেধৰণৰ জনজাতি সংগ্ৰামখনত যদি নাহে আহি থকা আপোনাত কিন্তু তেখেতসকলক CM আপোনালোকে নবনাব যদি এনেকৈ আপোনালোকে যদি এই জনজাতি সংগ্ৰামখনত যদি তেওঁলোকে সহযোগ নকৰোঁ যদি বাৰে তেখেতসকলক যদি CM বনায় তাৰ পৰিৱৰ্তে আপোনালোকে নিজৰ মাথাত খচাটো মাৰি লৈ থাকিব খচা তাৰ বাহিৰে বেলেগ একো কাৰণ নহয় গতিকে সাৱধান ৰাইজ এই কথাখিনি মই আপোনালোকক ক'লো সেইকাৰণে জাগো ট্ৰাইবেল All the women in my life have played pivotal roles in my success. Here's wishing a very